নমস্কাৰ সকলো। আজি সপ্তমমান শ্ৰেণীৰ আমাৰ বিজ্ঞানৰ প্ৰথম অধ্যায় আমাৰ চাৰিওফালৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন ফিজিকেল এণ্ড কেমিকেল চেঞ্জেছ এৰাউণ্ড আছ তাৰ কিছু অনুশীলনীৰ প্ৰশ্নাৱলী আমি কৰিবলৈ যত্ন কৰিছোঁ। আশা কৰিছোঁ ছাত্ৰ ছাত্ৰী এইখিনিৰ পৰা সুবিধা হ'ব। ইয়াৰে আপোনালোকে চাব, প্ৰথম যিটো কুৱেশ্যন আছে তাৰ প্ৰশ্নটোত আছে যে তলৰ কোনটো ভৌতিক পৰিৱৰ্তনৰ উদাহৰণ? কাঠ জ্বলোৱা, লুট মামৰে ধৰা, বৰফ গলি যোৱা, গাখীৰ টেঙা হৈ যোৱা। যিহেতু আমি ভৌতিক পৰিৱৰ্তন মানে সকলোৱে পঢ়ি আহিছোঁ আগত, ভৌতিক পৰিৱৰ্তন হ'ল এনেকুৱা পৰিৱৰ্তন যি পৰিৱৰ্তনৰ পৰা বস্তুটোক আমি পুনৰ আগৰ অৱস্থালৈ বা আগৰ ৰূপলৈ ঘূৰাই পাব পাৰোঁ। আৰু ৰাসায়নিক পৰিৱৰ্তনত বস্তুটোৰ বা পদাৰ্থটোৰ চেঞ্জেছ হৈ যায় আৰু তাত নতুন পদাৰ্থৰ সৃষ্টি হয়। ভৌতিক পৰিৱৰ্তনত কোনো নতুন পদাৰ্থৰ সৃষ্টি নহয়। তো ইয়াত আমাৰ উত্তৰটো হ'ব, প্ৰথমটো প্ৰশ্নৰ উত্তৰ হ'ব, ইয়াত মই সুন্দৰকৈ এই প্ৰশ্ন উত্তৰকেইটা কৰি গৈছোঁ। বৰফ গলি যোৱা, ডেট মিনছ চি নাম্বাৰটো ইয়াৰ এনচাৰ হ'ব। ঠিক তেনেকৈ তাৰ পৰৱৰ্তী কুৱেশ্যনটো আছিলে তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তন? ইয়াৰ উত্তৰ হ'ব মেগনেছিয়ামৰ ফিতা জ্বলোৱা, অপশ্যন নম্বৰ চি। নেক্সট কুৱেশ্যন, তলৰ কোনটো পৰিৱৰ্তন প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি? অৰ্থাৎ আগৰ অৱস্থালৈ, পদাৰ্থটোৰ আগৰ অৱস্থালৈ ঘূৰাই পাব নোৱাৰি। আৰু তাত থকা অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কাগজ জ্বলোৱা, অপশ্যন নম্বৰ ডি। ঠিক তেনেকৈ পৰৱৰ্তী কুৱেশ্যনটো আছিলে তলৰ কোনটোৱে লুৰ বস্তুত মামৰে ধৰা প্ৰতিৰোধ বা লেহেম কৰিব পাৰে? গতিকে আমি তাত এটা পদ্ধতি ব্যৱহাৰ কৰিব পাৰোঁ, সেইটো হ'ল লুৰ যিটো পৃষ্ঠ, সেই পৃষ্ঠখনত ৰং বা তেল সনা, তেনেকুৱা কৰিলে তাত মামৰে নধৰিব। কুৱেশ্যন নম্বৰ 1 এইখিনি কমপ্লিট হ'ল। এতিয়া আহিলে 2 নম্বৰ কুৱেশ্যন। তাত আছে তলৰ কোনটো উক্তি ৰাসায়নিক পৰিৱৰ্তনৰ এক বৈশিষ্ট্য? কিতাপত ইয়াৰ অপশ্যনছবোৰ এনেকৈ আছিলে যে নতুন পদাৰ্থৰ সৃষ্টি হয়। যিহেতু আমি দেখিছোঁ ৰাসায়নিক পৰিৱৰ্তন, গতিকে আমি সকলোৱে গম পাওঁ ৰাসায়নিক পৰিৱৰ্তনত নতুন পদাৰ্থৰ সৃষ্টি হয়। গতিকে এইটো উক্তি ইয়াত সত্য হ'ব। দ্বিতীয়তে আছে কোনো নতুন পদাৰ্থ উৎপন্ন নহয়। আমি যিহেতু পঢ়িছোঁ ৰাসায়নিক পৰিৱৰ্তনত সদায় নতুন এটা পদাৰ্থৰ উৎপন্ন হ'ব, গতিকে ইয়াত এই উক্তিটো সত্য নহ'ব। তৃতীয়তে আছে সাধাৰণতে ই অপ্ৰত্যাৱৰ্তী। এইটো এই ক্ষেত্ৰত সত্য হ'ব, কাৰণ ৰাসায়নিক পৰিৱৰ্তন হৈ যোৱাৰ লগে লগে, কেমিকেল চেঞ্জেছ এটা অহাৰ লগে লগে পদাৰ্থটোৱে যিহেতু নতুন ৰূপ লৈ লয়, তেতিয়া আমি ইয়াক পুনৰ আগৰ ৰূপলৈ উভতাই পাবলৈ নোৱাৰোঁ। চতুৰ্থতে আছে কেৱল পদাৰ্থৰ অৱস্থাহে সলনি হয়। সেইটো শুদ্ধ নহয়, কেৱল পদাৰ্থৰ অৱস্থাটোৰ সলনি নহয়। গতিকে শুদ্ধ উত্তৰটো ইয়াত হ'ব অপশ্যন নম্বৰ 8, 1 and 3। তলৰ এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। ইয়াত আছে তলৰ কোনটো পৰিৱৰ্তন প্ৰত্যাৱৰ্তন কৰিব পাৰি আৰু কোনটো প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি? অৰ্থাৎ কোন পৰিৱৰ্তনটো ইয়াত আমি পদাৰ্থটোক আগৰ অৱস্থালৈ, আগৰ ৰূপলৈ ঘূৰাই পাব পাৰোঁ আৰু কোনটোত আমি নোৱাৰোঁ। ইয়াত এতিয়া কিছুমান কাৰ্য দিছে আৰু সেই কাৰ্যবোৰৰ পৰা আমি তাক ভাগ কৰিব লাগিব। ইয়াত ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে মই ভগাই দিছোঁ। প্ৰত্যাৱৰ্তন কৰিব পাৰি আৰু প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি। প্ৰত্যাৱৰ্তন কৰিব পৰা কিছুমান পৰিঘটনা ইয়াত উল্লেখ কৰা হৈছে যে বৰফৰ টুকুৰা গলি যোৱা, বেলুন ফুলোৱা, ভিজা কাপোৰৰ পৰা পানী বাষ্পীভৱন হোৱা, ৰবৰ বেণ্ড টনা, পানী ঠাণ্ডা কৰি বৰফলৈ পৰিৱৰ্তন কৰা। ঠিক তেনেদৰে প্ৰত্যাৱৰ্তন কৰিব
নোৱাৰি তেনেকুৱা কিছুমান পৰিঘটনা হ'ল কাগজ জ্বলোৱা, খাদ্য হজম হোৱা, লোহাত মামৰে ধৰা অৰ্থাৎ আইৰণ ৰাষ্টিং, কেক বেকিং কৰা, পেন্সিল জোঙা কৰা। পেন্সিল জোঙা কৰা এইটো প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি, কাৰণ পেন্সিলডাল যেতিয়া আমি জোঙা কৰি তাক ব্যৱহাৰ কৰোঁ, সেই পেন্সিলডাল আকৌ আমি পুনৰাই পেন্সিল যিটো মূল পেন্সিল তাৰ লগত আমি যোগ কৰি দিব নোৱাৰোঁ। গতিকে এই ক্ষেত্ৰত এইটো প্ৰত্যাৱৰ্তন কৰিব নোৱাৰা এটা পৰিঘটনা হ'ব। 4 নম্বৰ প্ৰশ্নত আছিলে তলত দিয়াবোৰ শুদ্ধ নে অশুদ্ধ, অৰ্থাৎ ইয়াৰ ট্ৰু আৰু ফলছ এই পৰিঘটনাবিলাকৰ পৰা আমি বিচাৰি উলিয়াব লাগে। যদি অশুদ্ধ হয় সেইটো শুদ্ধকৈ লিখা, তেতিয়াহ'লে শুদ্ধকৈ লিখিব দিছে। ইয়াত চাওক, পানী বৰফ হোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন। ইয়াৰ উত্তৰটো হ'ব যিহেতু এইটো এটা ৰাসায়নিক পৰিৱৰ্তন নহয়, গতিকে ই ভৌতিক পৰিৱৰ্তন আৰু এই উক্তিটো অশুদ্ধ। যিহেতু এইটো অশুদ্ধ, আমি ইয়াক লিখিব লাগিব পানী বৰফ হোৱাটো এটা ভৌতিক পৰিৱৰ্তন। ঠিক তেনেদৰে দ্বিতীয়টো আছিলে কাঠ জ্বলালে ছাই, কাৰ্বন ডাই অক্সাইড, জলীয় বাষ্প আদি নতুন পদাৰ্থ উৎপন্ন হয়, শুদ্ধ। আৰু এই পৰিৱৰ্তনটোক আমি ৰাসায়নিক পৰিৱৰ্তন বুলি কওঁ। তৃতীয়তে আছিলে কাগজ ফাটি যোৱাটো এটা ভৌতিক পৰিৱৰ্তন। হয়, এইটো শুদ্ধ। কাগজ ফাটি যোৱাটো এটা ভৌতিক পৰিৱৰ্তন, কাৰণ ফাটি যোৱা কাগজৰ বা পদাৰ্থটো সেই ৰূপতেই আছে, ইয়াৰ একো সলনি হোৱা নাই। চতুৰ্থতে আছে পানী ভাপ হোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন। ইয়াত অশুদ্ধ। পানী ভাপ হোৱাটো বা ইভাপৰেশ্যন অফ ৱাটাৰ সেইটো এটা ফিজিকেল চেঞ্জেছহে হয়, অৰ্থাৎ ভৌতিক পৰিৱৰ্তনহে হয়। ইয়াক আমি শুদ্ধকৈ এনেকৈ লিখিব পাৰোঁ পানী ভাপ হোৱাটো এটা ভৌতিক পৰিৱৰ্তন। 5 নম্বৰ কুৱেশ্যনত কিছুমান খালী ঠাই পূৰ কৰা আমাক দিয়া আছিলে। ইয়াত আমি এইবোৰ পূৰাবলৈ যত্ন কৰিম। ইয়াৰ প্ৰথমটো খালী ঠাই আছিলে লোহাত মামৰে ধৰাটো এটা ৰাসায়নিক পৰিৱৰ্তন, অৰ্থাৎ খালী ঠাইটোত ৰাসায়নিক হ'ব আৰু ই প্ৰত্যাৱৰ্তন হ'ব নোৱাৰে, অৰ্থাৎ লোটোত মামৰে এবাৰ ধৰাৰ পিছত ৰাষ্টিং হোৱাৰ পিছত পুনৰাই আমি আকৌ সেই শুদ্ধ লোৰ বা লোহাৰ ৰূপটোৰ আইৰণৰ ৰূপটো ঘূৰাই নাপাওঁ। পানীত নিমখ দ্ৰৱীভূত কৰাটো এটা ভৌতিক পৰিৱৰ্তন, কাৰণ পানীত যদি আমি নিমখ দ্ৰৱীভূত কৰোঁ ই মাথো লুণীয়াহে হ'ব, কিন্তু সেই পানীটো কোনো নতুন ৰূপলৈ পৰিৱৰ্তন নহ'ব, কাৰণ কোনো নতুন পদাৰ্থ গঠন নহয়। তৃতীয়তে ভাত ৰন্ধা প্ৰক্ৰিয়াটো এটা ৰাসায়নিক পৰিৱৰ্তন, কাৰণ ইয়াত আমি চাউলটো সম্পূৰ্ণৰূপে ভাতলৈ ৰূপান্তৰিত হৈ যাব আৰু ইয়াক আমি প্ৰত্যাৱৰ্তন কৰি পুনৰাই চাউললৈ লৈ যাব নোৱাৰোঁ বা পুনৰাই আগৰ পদাৰ্থটোলৈ যাব নোৱাৰোঁ। চতুৰ্থতে মাখন গলি যোৱাটো এটা ভৌতিক পৰিৱৰ্তন বা ফিজিকেল চেঞ্জেছ, কাৰণ মাখন যেতিয়া গলি যায় ই তেতিয়া আকৌ কি হৈ যায়, পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহিব পাৰে। কিন্তু মাখন জ্বলাই দিলে বা ইয়াক যেতিয়া আমি বাৰ্ণ কৰোঁ ই তেতিয়া কি হয়, এটা নতুন পদাৰ্থলৈ ৰূপান্তৰিত হৈ যায়। গতিকে ই এটা কি হ'ব, ৰাসায়নিক পৰিৱৰ্তন। ইয়াতে মাখন গলি যোৱাটো ভৌতিক পৰিৱৰ্তন হ'ব, কিন্তু মাখন জ্বলোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন হ'ব। আশা কৰোঁ আপোনালোকে এইখিনি উত্তৰ আপোনালোকৰ উপকৃত হ'ব আৰু আপোনালোকে নেক্সট পিছৰ কুৱেশ্যনখিনি পাবৰ কাৰণে মোৰ লগত জড়িত থাকিব।